বিজেপি মই যোৱাৰ প্ৰশ্নই নুঠে, কাৰণ মই সংবিধানক বিশ্বাস কৰোঁ, যিখন সংবিধান তেখেতসকলে ভাঙিব বিচাৰে। জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰোঁ নিৰ্বাচনৰ আগত, তেওঁ ক'ৰবাত বোলে গৌৰৱ গগৈ এজেণ্ট বুলি জনাব নোৱাৰিলে, তেওঁ বোলে ঘৰলৈ নোসোমায়। এতিয়া ক'ত গ'ল সেই কথা? এতিয়া ক'ত গ'ল জুবিন গাৰ্গৰ ন্যায়? এই কথাবিলাকো অসমৰ ৰাইজে চাই আছে। দুজন গুজৰাটীয়ে বিকি থাকে আৰু দুজন গুজৰাটীয়ে কিনি থাকে, আৰু অসম তেওঁলোকৰ শেহতীয়া এই কিনা বেচাৰ থলী হৈ পৰিল। সেইটোৱে আটাইতকৈ অসমৰ স্বাভিমান থকা অসমীয়াৰ বাবে দুৰ্ভাগ্যজনক। মই আজি বহুদিনৰ মূৰত শিৱসাগৰলৈ মনোনয়ন দাখিল কৰিবলৈ আহিলোঁ, আৰু এয়া বিজেপিৰ অপশাসন কুশাসনৰ ফলতে এনেকুৱা হৈছে। যোৱা সময়ছোৱাত যি সমষ্টিসমূহত ডিষ্ট্ৰিক্ট দিলে সমজিলা কৰাৰ ফলত আজি নাজিৰাৰ পৰা বহুত অফিচ উঠি আহিছে, যেনেকৈ অন্যান্য জিলাতো এনেকুৱা হৈছে। আৰু ৰাইজে ইয়াৰ নিশ্চয় ৰাইজৰ মতে কাম নকৰি তেওঁলোকে কয় মন কী বাত প্ৰধানমন্ত্ৰী দিয়ে, কিন্তু মোৰ সমষ্টি আৰু বহু সমষ্টি মন কী বাত বিজেপি দলে শুনা নাই। তাৰ এইবাৰ যোগ্য প্ৰত্যুত্তৰ ৰাইজে দিব। আৰু যোৱা সময়ছোৱাত আপোনালোকে জানেই আমগুৰিক কি কৰিলে, আমগুৰিক কাটি খণ্ড বিখণ্ডিত কৰিলে এটা ঐতিহাসিক সমষ্টি। সেই সমষ্টিটোৰ ৰাইজেও এইবাৰ বিজেপিক প্ৰতিশোধ ল'ব। মই নিশ্চয় যাব পাৰোঁ, যদিহে বিজেপিৰ নীতি আদৰ্শ কংগ্ৰেছৰ নীতি আদৰ্শৰ মাজত পঢ়িলে কোনো তফাৎ পোৱা নাযায়। আৰু যেতিয়ালৈকে সেই নীতিগত আদৰ্শৰ পাৰ্থক্য থাকিব, বিজেপি মই যোৱাৰ প্ৰশ্নই নুঠে, কাৰণ মই সংবিধানক বিশ্বাস কৰোঁ, যিখন সংবিধান তেখেতসকলে ভাঙিব বিচাৰে। মই ছেকুলাৰিজিমত বিশ্বাস কৰোঁ, যিটো তেওঁলোকে কমিউনেলিজিমৰ কথা কৈ থাকে। যেতিয়া তেওঁলোকৰ মুখৰ পৰা মন্দিৰ মছজিদ বিবাদ আৰু অন্যান্যখিনি নাইকিয়া হ'ব, প্ৰকৃত উন্নয়নৰ কথা আহিব, যে নিবনুৱাক কেনেকৈ সংস্থাপিত কৰিব পাৰি, আমাৰ অসমৰ অৰ্থনীতি কেনেকৈ আগুৱাই দিব পাৰি, আদানী আম্বানীৰ নামত খিলঞ্জীয়াক যেতিয়া উচ্ছেদ বন্ধ হ'ব, তেতিয়া কিবা এটা চিন্তা কৰিম। কিন্তু সেইটো হোৱাৰ সম্ভাৱনা মই দেখাই নাই, কাৰণ তেওঁলোকে দুজন গুজৰাটীয়ে বিকি থাকে আৰু দুজন গুজৰাটীয়ে কিনি থাকে, আৰু অসম তেওঁলোকৰ শেহতীয়া এই কিনা বেচাৰ থলী হৈ পৰিল। সেইটোৱে আটাইতকৈ অসমৰ স্বাভিমান থকা অসমীয়াৰ বাবে দুৰ্ভাগ্যজনক। 18 চনত বাংলাদেশৰ পৰা অহা মানুহে যেতিয়া নাগৰিকত্ব পায়, তেতিয়া আঞ্চলিকতাবাদীৰ ধ্বজাবাহী কিছুমানে বিজেপিৰ লগত কেনেকৈ সহাৱস্থান কৰে, মোৰ প্ৰশ্ন সেইটোও হয়। কাৰণ আমি অসম চুক্তিৰ কথা কয়, 855 জনৰ কথা কয়, শ্বহীদ মিনাৰ বনালোঁ বুলি কয়। অকল শ্বহীদ মিনাৰ বনালে হ'ব নেকি? অকল পইচা দি পেলাই তেওঁলোকৰ পৰিয়ালক সংস্থাপিত কৰাৰ কথা ভাবিলে হ'ব নেকি? তেওঁলোকে অসমৰ কথা ভাবি গৈছিল। অসমৰ কথা জানো বিজেপি এজিপিয়ে ভাবিছে? সেই প্ৰশ্ন ৰাইজৰ সন্মুখত মই এৰি দিছোঁ। আৰু শেহতীয়া কথাটো হ'ল আটাইতকৈ ডাঙৰ কথা, যে বিজেপি দলে কি কৈ আছিল, জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰোঁ নিৰ্বাচনৰ আগত, তেওঁ ক'ৰবাত বোলে গৌৰৱ গগৈ এজেণ্ট বুলি জনাব নোৱাৰিলে, তেওঁ বোলে ঘৰলৈ নোসোমায়। এতিয়া ক'ত গ'ল সেই কথা? এতিয়া ক'ত গ'ল জুবিন গাৰ্গৰ ন্যায়? এই কথাবিলাকো অসমৰ ৰাইজে চাই আছে, কিন্তু ভয় আৰু ভাবুকিৰ বাবে মুকলিকৈ ওলাই অহা নাই। কিন্তু আপোনালোকে জানে বেলটৰ দিনাখন গোপন বেলট হয়। মিত্ৰতাক লৈ পেলাই 100% শংকিত। মিত্ৰতাক লৈ তেওঁলোকৰ চিন্তা হৈছে, মূৰৰ খজুৱতি হৈছে।